শক্তিৰ কৃপাত হাৰি যাব নেকি চন্দ্ৰলহকৰ এখেত চন্দ্ৰলহকৰ চেহেৰাটো মন দিছা কাৰোবাৰ লগত ফটো এখন উঠিলে সেই মানুহৰ ঘনিষ্ঠ বুলি লেবেল দি ফুৰে এখেতে আনহে নালাগে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে বহু ঘনিষ্ঠ বুলি মানুহক জহাই থাকে হেনো এইজন চন্দ্ৰলহকৰে পিছে শেহতীয়াকৈ এইজন চন্দ্ৰলহকৰৰ কুকান্ত পোহৰলৈ আহিছে নিজকে অচি বুলি কৈ চুপাৰী বেপাৰীৰ পৰা 7 লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ চন্দ্ৰলহকৰৰ বিৰুদ্ধে জানিব পৰা মতে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ নাওজান নিতেজু বস্তিৰ ইন্তাজ খান নামৰ এজন লোকৰ সৈতে প্ৰবঞ্চনাৰ ভয়ংকৰ জাল পেলাইছিল চন্দ্ৰলহকৰে ইন্তাজ খানৰ সহযোগত নিজকে বৰপথাৰ আৰক্ষী থানাৰ অচি বুলি কৈ চন্দ্ৰলহকৰে নগাঁও জিলাৰ ৰূপহীৰ ৰহমত আলী আৰু ৰাবানা আলম নামৰ চুপাৰী ব্যৱসায়ী দুজনক 31 কুইণ্টল চুপাৰী বিক্ৰী কৰিম বুলি কৈ আবুল হুছেইন নামৰ এজন লোকৰ জৰিয়তে কৌশলেৰে সৰুপথাৰলৈ মাতি আনে আনকি 2 চুপাৰী ব্যৱসায়ীৰ বাবে হোটেলৰ কোঠাও বুকিং কৰি দিছিল কথামতে 2 ব্যৱসায়ীয়ে ভুৱা অচি চন্দ্ৰলহকৰৰ কথা বিশ্বাস কৰি অনলাইনৰ জৰিয়তে প্ৰথমে 50,000 টকা দিয়াৰ পিছত ইন্তাজ খানৰ হাতত তুলি দিয়ে 6,50,000 টকাৰ নগদ ধন কিন্তু সম্পূৰ্ণ টকা লোৱাৰ পিছতে অন্তৰ্ধান হৈ যায় চন্দ্ৰলহকৰ আৰু ইন্তাজ খান চুপাৰীও নাই মানুহো নাই টকাও নাই উপায়ুক্তৰ হৈ সৰুপথাৰ আৰক্ষীৰ কাকচাপে ভুক্তভোগী ব্যৱসায়ীৰ মুখেৰে শুনক কিদৰে জালত পেলোৱা হৈছিল 2 গৰাকী ব্যৱসায়ী ইন্তাজে খবৰ জানিছে সৰুপথাৰত ফাৰ্ষ্টত কৈছে বৰপথাৰ পিছত বৰপথাৰ গৈ পেলাই আনিছে সৰুপথাৰ আনি পেলাই এইটো কলেজ রুট আছে যে এই কলেজ রুটত লৈ গৈছে কলেজ রুটত লৈ গৈ পেলাই কৰিমগড় যোৱাৰ ৰাস্তাত তাত একটা হোটেল আছে এইটো হোটেলত ৰুম লৈ দিছে ৰুম লৈ দি পেলাই তাত আমাক আৰাম কৰিব দিছে আৰাম কৰি যোৱাৰ পিছত মানে মালটো কৈছে এই তাৰ লগৰটো হাতত মালটো দিব কি ল'বলৈ আহিছিলা আমি আহিছিলো এইটো লোকেল গাল্ডা চুপাৰী ল'বলৈ আহিছিলো আমি আহিছো এই হোমলেণ্ড কেউ বস্তি পৰা আৰু লগত কোন আছে লগত আৰু 2জন মানুহ আছে মোৰ নগাঁৱৰ আমি 3টা আহিছিলো তাৰপিছত এই ৰুম চুম লৈ দিছে পিছত তাৰ লগৰটো আহিছে লগৰটো অহাৰ পিছত পইচা খুজি আছে পইচা দিব লাগে তো পইচাটো ৰেডি চেডি কৰি পেলাই পইচাটো দি দিলো কিমান টকা দিলা আৰু কিমান মাল ল'বলৈ আহিছিলো আমি 31 কুইণ্টল কিনিছো তাৰ পৰা লোকেল চুপাৰী 31 কুইণ্টল মাল দেখাই নাই মালটো ইহঁতে ফুল গ্যাৰাণ্টি লৈছে মালটো আছে বুলি আমি কৈছো মালটো চাই পেলাই কৈছে হা গ্যাৰাণ্টি এইটো ইন্তা লৈছে আৰু এজন আছে অচি বুলি কৈছে অচি নহয় তাৰ নামটো নাজানো পইচাটো যেটো যাক দিছো সেই তাকতো চিনি পাওঁ পিছত এই পইচাটো লৈ পেলাই পইচাটো তাক দিব লাগে এতিয়া পেমেন্টটো কৰিব লাগে এই 7.5 লাখ টকা 6.5 লাখ টকা কেছ দিছো আৰু 50,000 টকা দিছো অনলাইন কৰি দি পেলাই পিছত আমাৰ লগত বলেৰো এটা আছে বলেৰো দি পেলাই সিহঁতে 3জন মানুহ গৈ আছে আৰু মোৰ বাইক আছিলে মই বাইক লৈ পেলাই পিছে গৈ আছো এই অলপ গৈছে তাৰপিছত আকৌ ঘূৰি আহি আকৌ এইটো ৰাস্তাত যেটো ৰাস্তাত গৈছে সেইটো ৰাস্তা আহিছে তাৰ পৰা আৰু আহি পেলাই ৰখি পেলাই আৰু অলপ গৈছে আৰু ঘূৰি পেলাই সেইফালে যেফালে ঘূৰি আহিছে সেইফালে যাওঁ এইটো ইন্তাজ ইন্তাজৰ হাতত আছে সিহঁতৰ 3টা লগত আছে বলেৰো লগত তো পিছত আগত গৈ পেলাই গাড়ীটো ৰখাই দিছে গাড়ীটো ৰখাই দি পেলাই কৈ আছে বাইকত যাব যদি তেতিয়াহ'লে আছে 2জন যাব লাগে নহ'লে অকলে যাব তেতিয়া আমাৰ মানে সাসপেক্টটো পুৰা আহি গ'ল পইচাটো লৈ পেলাই তাৰ লগতে যে অচিজন আছে যে অচিজনক দিব গৈ আছে অচিৰ পইচা দি পেলাই সি পাৰ্টনাৰ বিজনেছ কৰি আছে তামোলটো মানে অচিৰ পইচা দি কিনি পেলাই সি কাটে মানে কাটা চাটা শুকাৰ কামটো তাৰ ইন্তাজৰ আৰু বেচা সময়ত 2জনেই বেচে অচিজনৰ চিনি নাপাওঁ হলে অচি আহিছিলে গাড়ীৰ পৰা নামা নাই তাহি এই গাড়ী ব্ৰিজা গাড়ী লৈ আহিছিলে নতুন গাড়ী নম্বৰ প্লেট নাই হোৱাইট কালাৰ ব্ৰেজা গাড়ী পিছত পইচাটো লৈ পেলাই কৈ আছে বাইকত যাব বাইকত আমি অকলে নাযাওঁ সেইটো আমাৰ লগত যাৰ এটা আছে 3টা গৈ আছো মানে তাৰ কৈছে না 2জন যাব লাগে নহলে তাৰ অকলে পঠাব লাগে পিছত আমিতো অকলে নাযাওঁ
পিছত এই অচি ছাৰৰ লগত আকৌ ফোন লগাই দিছে। ফোন লগাই পেলাই আমাৰ গাড়ীত মানুহ এজন আছে, সিহঁতৰ দুইজনৰ লগতো কথা পাতিছে। বোলে আপোনালোকে কি পইচাটো দিবলৈ ভয় কৰি আছে নেকি? এইটো ৰেকৰ্ডিঙো আছে। এই কথাখিনি যে অচি ছাৰে যে ফোন কৰিছে এইখিনি ৰেকৰ্ডিঙো আছে। কৈছে আপোনালোকে কি পইচা দিবলৈ ভয় কৰে নেকি? ভয় যদি কৰে তেতিয়াহ'লে আহিব নালাগে, যাওকগে। এই যে 7 লাখ টকাটো কাৰ কাৰ আছে? 7 লাখ টকাটো পইচাটো এই আমাৰেই আছিলে। মানে আপোনাৰ কিমান আছিলে? আমাৰ আছে 3জনৰ মিলা আছে। এতিয়া মানে ইয়াৰ মালটো লৈ যাম যে তোমাৰ কিমান আছে? আমাৰ এনে 150 মান আছে। আৰু সিহঁতৰ বাকীখিনি কোন কোন হয়? নামবিলাক কি? ৰাব্বানী আৰু ৰহমত আলী। ক'ৰ ঘৰ তেওঁলোক? ৰূপী একেই গাঁৱৰে আমাৰ। বাইকখন নম্বৰ বাইক লৈ আছিল? বাইক লৈ আহিছো। বাইক পিছত পালচাৰ 125। নাম্বাৰ কিমান? নাম্বাৰ AS02 AQ1678। কোনে লৈ গ'লে? এই ইন্তাজে লৈ গ'ল। আৰু উচিত লগ পাইছিলা নাই? অচিক পিছত আমি লগ পোৱা নাই। উচিত বুলি কৈছিল এই অচি কোৱা নাই, এই ইন্সপেক্টৰ বুলি কৈছে। এইটো হেৰি থানাৰ, বৰপেটা থানাৰ অচি কোৱা নাই, ইন্সপেক্টৰ কৈছে। বৰপেটা থানা। ফটো দেখিলে চিনি পাবা? মানুহজন ফটো দেখিলে চিনি পাম। এতিয়া কি তাৰপিছত আপোনালোকে কেতিয়া গম পালে যে আপোনালোকক ঠগিলে বুলি? ঠগিলে মানে লগে লগে গম পাই গৈছো আমি। যেতিয়া মানে এই আমাৰ অকলে যেতিয়া লৈ গৈ আছে তেতিয়াই আমি গম পাই গৈছো। মানে এই আমাৰ পিছৰ কেইটা সেইকেইটা ফোন কৰি আছো, ক'ত আছা? বোলে আমি এই আগতে আছো। গাড়ী ৰখা। সি চলাই আছে বাইকটো। আমি তাক কৈছো গাড়ীটো ৰখা। সি কৈছে নাই ছাৰ ইমাৰ্জেঞ্চি মাতি আছে। আৰে গাড়ীটো ৰখা, 1 মিনিট বুলি কৈ আছো। সেই ৰখা নাই। পিছত আমি মানে এনেকুৱা হিলাই দিছো, মানে গাড়ীটো পৰি যাক আৰু পৰি গ'লেতো কামটো হৈ যায়। গাড়ীটো আৰু পৰা নাই, ময়ে পৰি গৈছো। মই পৰি পেলাই হেলমেট ভাঙি গৈছে। মোৰ হেলমেটটো আমাৰ হাতত আছিল। হেলমেটটো ভাঙি গৈছে। সি আৰু ৰখা নাই, সি একদম ডাইৰেক্ট গুচি গ'ল। থানাত এতিয়া কেছ দিব আহিছো। কিমান সময় ঘটনা আছিলে এইটো? এইটো 9:40 9:30 ঠিক এনেকুৱা টাইমত থাকিব। সন্ধিয়া? সন্ধিয়া। আৰু আমি আহাটো ইয়াত ধৰক 1:30 বজাত আহিছো দিনত। পইচা কিমান সময়ত দিছিলে? পইচা দিয়াটো এনে 7টা 7:30 বজাত দিছো, না 8টা বজাত দিছো পইচা দিয়াটো। কেৱল ইমানেই নহয়, এই সন্দৰ্ভত ব্যৱসায়ীৰে হোৱা চন্দ্ৰ লহকৰৰ কল ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছে। মই ভাবিছিলো যাতে এইটো লগত থাকি মানে এজন গৈ পেলাই লগত থাকিলে দিলেতো এওঁলোককতো চিনি পাই নাই, এওঁলোককে আপোনালোকে বিশ্বাস কৰে, মোৰ লগতো চিনাকি নাই। হয়, সেইটো কাৰণেই কৈছো। নহয় এতিয়া কথা এওঁলোকৰ ওপৰতে আপুনি হেৰি দিব লাগিব। ঠিক আছে, মই এওঁলোকক চিনি পাওঁ বাৰু, ইয়াক চিনি পাওঁ। সেইকাৰণে আগতে এবাৰ মই ইয়াৰ গাড়ী ধৰিছোতো। হয়, ইয়াৰ গাড়ীটো মই আগতে এবাৰ ধৰিছো। মানে সেইকাৰণে আপুনি এইবোৰ চিন্তা কৰিব নালাগে। আপোনালোকে ৰুমত থাকক, আপোনালোকে এইবিলাক অহা যোৱা কৰি থাকিলে মোক সন্দেহ কৰি ল'ব ন বেলেগে। এইটোতো হয় ছাৰ। এইটো চব মই আপোনাক কৈছো, এডিচনেল এছপি আহি আছে। আকৌ যদি ইয়াত গণ্ডগোল হৈ যাব ন, আপোনাৰ গাড়ীটো দেখিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰ গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰ আপোনালোকৰ। আমাৰতো নগাঁৱৰ। তেতিয়াহ'লে আপুনি নগাঁও পানী ঘূৰি থাকিলে মানুহে গম পাই যাব ন। সেইটোতো হয়। সেইটো আপুনি বুজি পাব লাগে। গাড়ী থকা মানুহ, ব্যৱসায় কৰা মানুহ জানিব লাগে। হয়। আপুনি পইচা কিমান দিছে এতিয়া? এতিয়া 7 লাখ দিছো। 50,000 একাউণ্টত দিছো CFC-ৰ আৰু 6.5 কেছ দিছো। হয় নেকি? হয়। তেতিয়া মালটো আপোনালোকে কম পাব হা। মালটো 31 কুইণ্টলৰ আৰু। হয়। মালটো কম পাব। মালটো কমে হিচাপ কৰিছো। আপোনালোকে গুচি যাব ৰুমত হা। হয়। ঠিক আছে ছাৰ, এইটো কিন্তু আপোনাৰ ওপৰত বিশ্বাস হা। নাই আপুনি এইবিলাক চিন্তা নকৰিব, আমি আৰু পুলিচৰ মানুহ এইবিলাক হয় জানো আৰু। হয় দিয়ক। ঠিক আছে। হ'ব। হৈ গ'ল, এটা মোৰ জেগাত দিব আহিম। ওকে। উল্লেখযোগ্য যে পূৰ্বতে গোলাঘাটৰ হোটেলত কাম কৰা চন্দ্ৰ লহকৰ হঠাৎ কেনেকৈ সংগঠনৰ কাম কৰি দুখনকৈ হোটেলৰ মালিক হ'ল, কেনেকৈ সৰুপথাৰ কলেজৰ সমীপত মাটি ক্ৰয় কৰি ঘৰ বনাবলৈ কেনেকৈ ইমান টকা পালে, সেয়া এতিয়াও ৰহস্য। তদুপৰি শেহতীয়াকৈ এখন বিলাসী বাহনো ক্ৰয় কৰিছে চন্দ্ৰ লহকৰে। আনহাতে সামাজিক মাধ্যমত আছে বহু বিজেপি নেতাৰে চন্দ্ৰ লহকৰৰ ফটো। নিজকে ওপৰৰ মাল বুলি ভবা চন্দ্ৰ লহকৰ কেতিয়া পৰিব আৰক্ষীৰ জালত? নে বিজেপি নেতাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে ইন্তাজ খানক বলিৰ পথা সজাই বাচি যাব নেকি চন্দ্ৰ লহকৰ? চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে হয়তো পোহৰলৈ আহিব সৰুপথাৰত সংঘটিত হৈ থকা চিণ্ডিকেটৰ বহু আঁৰৰ কাহিনী। ৰাইজৰ দাবী, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে স্বয়ম্ভু নেতা চন্দ্ৰ লহকৰক। এই ক্ষেত্ৰত গোলাঘাট জিলা আৰক্ষী অধীক্ষককো ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৰাইজে। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।